সভাপতিয়ে পূর্ব পরম্পরা অনুসরণ করে সম্পূর্ণ সত্ৰীয়া পৰম্পৰাক ৰক্ষা কৰি চ'ত মাহৰ সংক্ৰান্তিৰ দিনৰ পৰা বহাগ মাহৰ 6 তাৰিখলৈ অতি উল্লাস মালহেৰে আমি বহাগ বিহু উদযাপন কৰি আহিছো। এই বিহুৱে ব্যতিক্ৰম নহয়, সম্পূৰ্ণ আধ্যাত্মিক ভাৱনাৰে আমি বহাগ বিহু উদযাপন কৰি আছো। যোৱাকালি বহাগ বিহু সমাপ্ত হৈছে, আজি 7 তাৰিখ 7 বহাগ। আৰু এই 7 বহাগত প্ৰতি বছৰে আমাৰ বৰপেটা সত্ৰক কেন্দ্ৰ কৰি থকা 22খন হাতীৰ সেই 22খন হাতীৰ বাপুসকলে এই দালানৰ সন্মুখত নাম পৰিৱেশন কৰে। আজিও বৰ্তমান নাম পৰিৱেশন কৰি আছে। ৰাতি কৰি নাম চলিব, 22খন হাতী একেলগে নাম পৰিৱেশন কৰিছে আৰু বৰ্তমান নাম চলি আছে। আৰু এই নাম সমাপ্তৰ পিছত সমস্ত বাপ বান্ধৱসকলে বৰপেটা সত্ৰৰ ভিতৰলৈ গৈ মঠৰ চোতালত এই প্ৰাৰ্থনাৰ ঘোষাৰে ভগৱন্তৰ চৰণত প্ৰাৰ্থনা জনাই গোটেই বছৰটো জগতৰ মংগলৰ কাৰণে আমি ভগৱন্তৰ চৰণত প্ৰাৰ্থনা জনাম আৰু বৰপেটা সত্ৰই 22খন হাতীকে আশীৰ্বাদ কৰিব আৰু এই আশীৰ্বাদ বচন কৰাৰ পিছত আমাৰ বহাগ বিহু সমাপ্ত হোৱা বুলি ঘোষণা কৰা। হয়তো বেলেগ ঠাইত বিহুটো কেনেকুৱা ভাৱেৰে পালন কৰে আমি ক'ব নোৱাৰো। বৰপেটা সত্ৰই আমি সত্ৰীয়া পৰম্পৰা অক্ষুণ্ণ ৰাখি সম্পূৰ্ণ শাস্ত্ৰীয় যুক্তি অনুসৰণ কৰি আমি বৰপেটা সত্ৰত বিহু উদযাপন কৰি আহিছো। ব্যুৰো ৰিপৰ্ট, দি নৰ্থ ইষ্ট।